আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভাল আছোঁ। আজি আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকৰ মোৰ ব্লগটো চাই ভাল লাগে। আৰু এতিয়া মই এফালে যাব ওলাইছোঁ, সেইকাৰণে ৰেডি হৈ লৈছোঁ। তাৰপৰা ঘূৰি আহি আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া গধূলি নাস্তা খাবৰ কাৰণে ময়দাৰ হালোৱা বনোৱা হ'ব। তাৰ কাৰণে এইখিনি যোগাৰ কৰা হৈছে। আৰু ইয়াতে বাদাম, খিচমিচ, নাৰিকল, তাৰপিছত তেজপাত আৰু এইপিনে ইলাচি কেইটামান লৈ লৈছোঁ। আৰু এইপিনে কেৰাহী গৰম কৰা হৈ আছে। ইয়াতে ময়দা এক বাতি লৈ লৈছোঁ। এক বাতি বনালেই হ'ব আৰু বেছি নালাগে। আৰু এইখিনি এতিয়া চালি ল'ম। ইয়াতে বাদামখিনি ভাজি ল'লে, ভাজি কিনে গুড়ি কৰি লৈছে। আৰু ইয়াতে ময়দাখিনি লৈ লৈছোঁ। এতিয়া ঘিউ দি দিলে কেৰাহীত। আৰু এতিয়া চেনিখিনিও দি দিছে আন্দাজ কৰি। আৰু চেনিখিনি ঘিউত দি কিনে এতিয়া গলাই লৈছে। আৰু এতিয়া ময়দাখিনি ঘিউ আৰু চেনিত ভালকৈ ভাজি লৈছে। একো নাই, একেবাৰে ৰঙাকৈ ভাজি লৈছে। আৰু লগতে এইটো ড্ৰাই ফ্ৰুটছ আৰু তেজপাত, ইলাচি চব দি দিছে এতিয়া ইয়াতে। এতিয়া পানী দি দিলে আন্দাজ কৰি। আৰু এতিয়া হালোৱা বনোৱা হৈ গ'ল। আৰু ময়দাৰ হালোৱাখিনি হৈ গ'ল। এতিয়া 3টা বাতিতে ওলোৱাই দিম। বৰ ভাল হৈছে দেই হালোৱাখিনি। আৰু লগতে একাপ চাহ লৈ লৈছোঁ। চাহ আৰু হালোৱা। আৰু এতিয়া ভিডিঅ'টো শেষ কৰিবৰ কাৰণে আহিছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে দেখিলে যে দিনত মই ক'ৰবাত বাহিৰত গৈছিলোঁ আৰু আহোঁতে গধূলি হ'ল। সেইকাৰণে দিনটো আৰু ভিডিঅ' কৰা নহ'ল। আৰু গধূলি অহাৰ পিছত মায়ে হালোৱা বনাইছিলে, তাৰে অকণমান মই ভিডিঅ' কৰি দেখাবৰ কাৰণে আপোনালোকৰ আগত চেষ্টা কৰিছোঁ। তাৰপিছত আৰু দিনটো বাহিৰত থাকি ভাগৰ লাগিলে, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভালে থাকিব, সুস্থ থাকিব। শুভৰাত্ৰি। ধন্যবাদ।